हेलो स्टूडेंट्स সকলকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ এছামিজ এমআইএলত থকা 3 নম্বৰ পাঠ আনন্দৰাম বৰুৱা। স্টুডেন্টস এইটো ক্লাছত তোমালোকে বহুতখিনি বস্তু পাবা। ক্লাছটো শেষলৈকে চাই থাকিলে তোমালোকে এইটো ক্লাছত পাবা 90% লেটাৰ পোৱাৰ টিপছ, অৰ্থাৎ কেনেকৈ অসমীয়া বিষয়টো পঢ়িলে আমি লেটাৰ মাৰ্কছ আনিব পাৰে তাৰে কিছুমান টিপছ আলোচনা কৰা হ'ব। ক্লাছটোত তোমালোকে পাঠত থকা সকলোখিনি প্ৰশ্নৰ উত্তৰ পাবা, লগতে ক্লাছৰ শেষত তোমালোকে এক্সট্ৰা কোৱেশ্চন আনসাৰ পাবা আৰু এইবোৰ 100% কমন আহিব, ইয়াৰ বাহিৰত নাহে প্ৰশ্ন। ঠিক আছে, তাৰপিছত মোষ্ট ইম্পৰ্টেণ্টলি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন থাকিব। তাৰপিছত উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে সিলেবাসখন কমপ্লিট কৰিব পাৰা। এতিয়া মই তোমালোকক কিছুমান বস্তু দেখাই আছো, যেনেকৈ প্ৰতিটো পাঠত তোমালোকে কবি পৰিচয়খিনি পঢ়িব লাগে। সকলোৱে জানা এছামিজ এমআইএলত কবি পৰিচয়ৰ পৰা দুটা হলেও প্ৰশ্ন আহে প্ৰতিটো পাঠৰ পৰা। এই কবি পৰিচয়খিনি পঢ়ি যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে মই গোটেইখিনি তোমালোকক লিখি দিছোঁ। অৰ্থাৎ তোমালোকৰ আৰ্হি প্ৰশ্নত থকা প্ৰশ্নখিনি আৰম্ভ কৰাৰ আগত এই গোটেই ব্লু কালাৰ লেটাৰ্ছবোৰ কি তোমালোকৰ কবি পৰিচয়ৰ পৰা প্ৰশ্ন বনোৱা হৈছে। কঠিন শব্দৰ অৰ্থ আমি আলোচনা কৰিম, তাৰপিছত আমি আলোচনা কৰিম তোমালোকৰ আৰ্হি প্ৰশ্নৰ উত্তৰবোৰ। তাৰপিছত আমি আৰ্হি প্ৰশ্নৰ উত্তৰবোৰ পঢ়াৰ পিছত এনেকৈ অতিৰিক্ত প্ৰশ্নৰ উত্তৰ, আৰু এইবোৰ 100% কমন আহিব তোমালোকৰ পৰীক্ষাত। আৰু লং কুৱেশ্যনবোৰত এনেকৈ তোমালোকৰ কোনটো প্ৰশ্ন কোন চনত আহিছিলে এনেকৈ চনবিলাক মেনশ্যন কৰা থাকিব। ঠিক আছে, সো এতিয়া আমি পলম নকৰাকৈ ক্লাছটো আৰম্ভ কৰিম। প্ৰথমতে আমি কবি পৰিচয়ৰ কি প্ৰশ্ন অহাৰ সম্ভাৱনা আছে বা কবি পৰিচয়ৰ পৰা কি প্ৰশ্ন হ'ব পাৰে আমি আলোচনা কৰিম। যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম আৰু মৃত্যু কেতিয়া হৈছিল? উত্তৰ হ'ব উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম 1905 চনত আৰু মৃত্যু 1979 চনত হৈছিল। তাৰপিছত নেক্সট দি আছে তেওঁ কোনটো সাহিত্যৰ এগৰাকী অন্যতম গৱেষক পণ্ডিত আছিল? উত্তৰ হ'ব তেওঁ অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম গৱেষক পণ্ডিত আছিল। তাৰপিছত নেক্সট দি আছে অসমীয়াৰ উপৰি তেওঁ আৰু কোনটো বিষয়ত এম.এ. ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হ'ব তেওঁ বাংলা বিষয়তো এম.এ. ডিগ্ৰী লাভ কৰিছিল। তাৰপিছত নেক্সট দি আছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে প্ৰথম ক'ত শিক্ষকতা কৰিছিল? উত্তৰ হ'ব তেওঁ পোনপ্ৰথমে উত্তৰ গুৱাহাটীৰ কলমদেৱ হাইস্কুলত শিক্ষকতা কৰিছিল। তাৰপিছত নেক্সট দি আছে তেওঁ পিছলৈ কোনখন কলেজৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল? উত্তৰ হ'ব তেওঁ কটন কলেজৰ অসমীয়া বিভাগত সুদীৰ্ঘকাল অধ্যাপনা কৰিছিল। তাৰপিছত নেক্সট দি আছে তেওঁ কটন কলেজৰ পৰা কি পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব তেওঁ অসমীয়া বিভাগৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তাৰপিছত নেক্সট দি আছে লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব তেওঁ সম্পাদনা কৰা গ্ৰন্থখনৰ নাম হ'ল কথাগুৰু চৰিত। তাৰপিছত নেক্সট দি আছে অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ হিচাপে কোনখন গ্ৰন্থক গণ্য কৰা হয়? ইয়াৰ উত্তৰ হ'ব উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা কথাগুৰু চৰিতক মূল্যৱান সম্পদ বুলি গণ্য কৰা হয়। তাৰপিছত নেক্সট দি আছে তেওঁৰ এখন উল্লেখনীয় গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ব অসমীয়া ৰামায়ণ সাহিত্য। নেক্সট প্ৰশ্ন দি আছে লক্ষ্মীনাথ বেজবৰুৱাক লৈ তেওঁ লিখা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব গ্ৰন্থখনৰ নাম হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত নেক্সট দি আছে তেওঁৰ অনুবাদমূলক গ্ৰন্থসমূহ কি কি? উত্তৰ হ'ব শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ আৰু অনেক আৰ্ডেন। নেক্সট প্ৰশ্নত দি আছে তেওঁৰ দ্বাৰা সম্পাদিত দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। উত্তৰ হ'ব ভক্তি বিবেক আৰু কথা সাহিত্য। নেক্সট প্ৰশ্নত দি আছে তেওঁ সাহিত্য সভাৰ কিমান সংখ্যক অধিৱেশনত সভাপতিত্ব কৰিছিল? উত্তৰ হ'ব 1970 চনত ধিঙত অনুষ্ঠিত হোৱা অধিৱেশনত সভাপতিত্ব কৰিছিল। এইখিনি আছিল তোমালোকৰ কবি পৰিচয়ৰ পৰা যিমানকেইটা প্ৰশ্ন হ'ব পাৰে গোটেইকেইটা। এতিয়া তোমালোকে কবি পৰিচয় নপঢ়িলেও হ'ব, ডাইৰেক্ট এইটো ক্লাছ চালে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰি কবি পৰিচয়, কঠিন শব্দৰ অৰ্থ, লগতে আৰ্হি প্ৰশ্নৰ উত্তৰ, এক্সট্ৰা প্ৰশ্নৰ উত্তৰ গোটেইখিনি হৈ যাব। এতিয়া তোমালোকৰ প্ৰতিটো পাঠৰ পিছপিনে এনেকৈ কঠিন শব্দৰ অৰ্থ দিয়া থাকে আৰু এই শব্দবোৰৰ পৰাই পৰীক্ষাত আহে। বিপৰীত শব্দ লিখিবলৈ আহে, নাইবা তোমালোকৰ সমাৰ্থক শব্দ লিখিবলৈ আহে বা অৰ্থ লিখিবলৈ আহে। যেনেকৈ ইয়াত কেইটামান শব্দ দিয়া আছে ক্ষণজন্মা শব্দৰ অৰ্থটো কি? এইবোৰ কিন্তু জানিব লাগে, এইবোৰৰ পৰা পৰীক্ষাত আহে। অতি শুভ সময়ত জন্ম হোৱা, ঠিক আছে, নাইবা ভাগ্যৱান। উপৰিস্থসকল জ্যেষ্ঠসকল, প্ৰকৃষ্ট উত্তম বা শ্ৰেষ্ঠ, অনিয়া আনি অনি, পৰস্পৰে দায়িত্ব
অস্বীকাৰ কৰা। ষ্টুডেণ্টছ, মই ভাবোঁ তোমালোকে যদি এইখিনি বস্তু ফ'ল' কৰি পৰা তোমালোকে এইচএছ ফাইনেল পৰীক্ষাত অসমীয়া বিষয়টোত 100% লেটাৰ মাৰ্কছ পাবা। কাৰণ ইমানকেইটা ষ্টেপ ফ'ল' কৰাৰ পিছত আৰু একেও এৰি নাযায়, তোমালোকে গোটেইখিনি বস্তু ভালকৈ এনচাৰ কৰিব পাৰিবা। তাৰপিছত এতিয়া আমি আৰম্ভ কৰিম তোমালোকৰ পাঠত থকা আৰ্হি প্ৰশ্ন। যেনেকৈ ক নম্বৰত দিয়া আছে অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1, অৰ্থাৎ প্ৰশ্ন এইবোৰ 1 মাৰ্কৰ প্ৰশ্ন হয়। উত্তৰবোৰ চুটিকৈ লিখিব লাগে। যেনেকৈ ক নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীৰ ৰাজাদুৱাৰ নামে ঠাইত। তাৰপিছত নেক্সট দিয়া আছে ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল? ইয়াৰ উত্তৰ হ'ব ভাৰতত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল। ষ্টুডেণ্টছ, তোমালোকে টেনশ্যন নল'বা, লাষ্টত থকা এক্সট্ৰা কুৱেশ্যন এনচাৰখিনি 100% পৰীক্ষাত কমন আহিব। গোটেই পাঠটো পঢ়ি যিমানখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই যিমানখিনি এইবাৰ অহাৰ সম্ভাৱনা আছে এই গোটেইখিনি বস্তু ইয়াত এড কৰা হৈছে। চ' তোমালোকে ক্লাছটো শেষলৈকে চাই থাকা। 3 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰ হ'ব আনন্দৰাম বৰুৱাই মহাবীৰ চৰিতৰ সংস্কৃতিৰ ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল। তাৰপিছত নেক্সট দি আছে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ হ'ব যে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিদেশী পণ্ডিত মেক্স মুলাৰে বিস্ময়াভিভূত হৈছিল। তাৰপিছত এটা প্ৰশ্ন, আৰু এই প্ৰশ্নটো 2018 চনত আহিছিলে যে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল? এইটো 2018 চনত প্ৰশ্নটো আহিছিলে। উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিলে কৰ্ম। মনত ৰাখিবা, কৰ্ম। এতিয়া খ নম্বৰত দিয়া আছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 নাইবা 3। 1 নম্বৰ প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুসৰণ কৰিবলগীয়া? ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি ভক্তি, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা আৰু কৰ্মনিষ্ঠা আদি গুণবোৰ অনুসৰণ কৰিবলগীয়া। তাৰপিছত নেক্সট দি আছে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ সময়ত নিচেই কম মানুহে ইউৰোপলৈ যাব সাহস কৰিছিল। আনকি পথ দুৰ্গম হোৱা কাৰণে অসমৰ পৰা বংগদেশলৈও যাবলৈ অসমৰ মানুহে ভয় কৰিছিল। এনে ভাৱৰ বাহিৰেও বিলাতলৈ গ'লে জাতি যোৱা ভয় আছিল। সেয়ে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। তাৰপিছত নেক্সট এটা প্ৰশ্ন দিয়া আছে, আৰু এই প্ৰশ্নটো 2017 চনত আহিছিলে। যেনেকৈ কেনেধৰণে তেওঁ পৰিচয় দি সন্তোষ লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই ঘৰ্গৰাম আৰু দুৰ্লভেশ্বৰীৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ মাতৃ বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। তাৰপিছত নেক্সট এটা প্ৰশ্ন দিয়া আছে আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। এই কথাষাৰ তোমালোকৰ পাঠৰ পৰা তুলি দিয়া হৈছে, আৰু ইয়াৰ অৰ্থ কি বুজাই লিখিব লাগে। উত্তৰ হ'ব দেশ মাতৃৰ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। প্ৰাগজ্যোতিষপুৰক লৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য'তেই সুবিধা পাইছিল তাতেই দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰিছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত কামৰূপ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল। এনেদৰে তেওঁ নিজ দেশৰ প্ৰতি শ্ৰদ্ধা ভক্তি দেখুৱাইছিল। তাৰপিছত 4 নম্বৰ প্ৰশ্ন দিয়া আছে কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব? উত্তৰ হ'ব আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ বাবে তেওঁ আদৰ্শ আৰু তেওঁ ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে সদায় পূজনীয় হৈ থাকিব। এতিয়া আৰ্হি প্ৰশ্নত নেক্সট দিয়া আছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 পৰা 5 নম্বৰ। এতিয়া 1 নম্বৰ প্ৰশ্ন, মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেকৈ নিজকে পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠটিৰ সহায়ত বুজাই লিখা। উত্তৰ হ'ব মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে নিজকে পৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা তাৰ এক উজ্জ্বল উদাহৰণ। আনন্দৰাম বৰুৱা এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰি খাৰপাত কল কুঁহিয়াৰ আদি খাই ডাঙৰ হৈছিল যদিও তেওঁৰ কৰ্ম আৰু সংকল্পই বিশ্ববাসীক আচৰিত কৰি তুলিছিল। তেওঁৰ কৰ্ম আৰু সংকল্প দেখি
বিখ্যাত পণ্ডিত মেক্স মুলাৰেও বিস্ময় মানিছিল। আনন্দৰাম বৰুৱাই একাগ্ৰচিত্তে জ্ঞান চৰ্চা কৰিছিল বাবে মূল্যৱান সংস্কৃতি গ্ৰন্থসমূহ ৰচনা কৰিবলৈ সক্ষম হৈছিল। গতিকে তেওঁ দেখুৱাই থৈ যোৱা বাটেৰে খোজ দি আমিও উন্নতিৰ পথেৰে পৰিচালিত হ'ব পাৰোঁ। নেক্সট 2 নম্বৰ প্ৰশ্নত দিয়া আছে, একাগ্ৰতা গুণে আনন্দৰামক কেনেদৰে সহায় কৰিছিল? উত্তৰ হ'ব, আনন্দৰাম বৰুৱা সদায় একাগ্ৰ আছিল। একাগ্ৰতা গুণৰ বলতে তেওঁ অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। এই একাগ্ৰতা গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল। ল'ৰাকালতে ভাওনা আদি সামাজিক উৎসৱসমূহত যোগ দিওঁতে আনন্দৰাম যেনে এক কামনা আছিল। লিখা পঢ়া বিষয়তে তেওঁ একমনা আছিল। সেয়ে গোটেই অমৰকোষখন ল'ৰাকালতে মুখস্থ কৰিব পাৰিছিল। এতিয়া নেক্সট প্ৰশ্নত দিয়া আছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ, আৰু এইটো 2019 চনত আহিছিলে। উত্তৰ হ'ব, উপৰি উক্ত কথাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা আৰু আনন্দৰাম বৰুৱা নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। তাৰপিছত নেক্সট দি আছে, কৰ্মৰ দ্বাৰাই যে মানুহে জীৱনত অমৰ আৰু মহান কৰিব পাৰে তাকে বুজাই ক'বলৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। পণ্ডিত আনন্দৰাম বৰুৱাৰ জীৱন আছিল কৰ্মময়। কৰ্মৰ দ্বাৰাই তেওঁ জীৱনৰ আনন্দ লাভ কৰিছিল। তেওঁ কঠোৰ কৰ্ম শক্তিৰ দ্বাৰাই দেশ বিদেশৰ উচ্চ শিক্ষাৰে শিক্ষিত হ'ব পাৰিছিল আৰু সংস্কৃত সাহিত্যত পণ্ডিতৰ পৰিচয় দিব পাৰিছিল। লগতে ভাৰতীয় সংস্কৃত ভাষা সাহিত্য বিশ্বৰ দৰবাৰত চিনাকি কৰাই দিব পাৰিছিল। তাৰপিছত নেক্সট দিয়া আছে, সেয়ে কৰ্মৰ দ্বাৰাহে মানুহে জীৱনৰ পৰিচয় গঢ়িব পাৰে। কৰ্মহীনতাৰ দ্বাৰা কেতিয়াও কোনেও নিজৰ পৰিচয় গঠন কৰিব নোৱাৰে, অৰ্থাৎ কৰ্মহীনতা জীৱনতে মৃত্যুস্বৰূপ। নেক্সট প্ৰশ্ন, আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ? পাঠটিৰ সহায়ত বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, কেইবাটাও দিশৰ পৰা আনন্দৰাম বৰুৱাৰ জীৱন আছিল এক আদৰ্শময় আৰু অনুজসকলৰ বাবে এক প্ৰেৰণা স্বৰূপ। প্ৰথমতে, আনন্দৰাম বৰুৱা আছিল এজন নিষ্ঠাৱান কৰ্মী। তেওঁ যিকোনো কামকে নিষ্ঠা সহকাৰে কৰিছিল। তেওঁ সামাজিক ভাওনা অনুষ্ঠানত যিমান নিষ্ঠা সহকাৰে আগভাগ লৈছিল, তেনেদৰে পঢ়া শুনাতো নিষ্ঠাৱান আছিল। সেয়ে তেওঁ ভাৰতত শিক্ষা লাভ কৰাৰ উপৰিও অধিক শিক্ষা লাভ কৰাৰ বাবে সুদূৰ ইউৰোপলৈ যাব পাৰিছিল। তাৰপিছত দ্বিতীয়তে আছে যে আনন্দৰাম বৰুৱা আছিল সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত। তেওঁ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি শিক্ষাৰ দিশত ভাৰতত এক নৱজাগৰণৰ সূত্ৰপাত কৰিছিল। লগতে সংস্কৃত ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাত নিজকে নিয়োজিত কৰিছিল। তেওঁ কেইবাখনো সংস্কৃত গ্ৰন্থৰ টীকা প্ৰস্তুত কৰি সংস্কৃত সাহিত্যক সহজবোধ্য কৰি তুলিছিল। তেওঁৰ প্ৰচেষ্টাৰ বাবেই ইউৰোপৰ পণ্ডিত সমাজ সংস্কৃত সাহিত্যৰ লগত চিনাকি হ'বলৈ সক্ষম হৈছিল। তাৰপিছত নেক্সট দি আছে, তৃতীয়তে যে আনন্দৰামৰ প্ৰতি সৰল মনা আৰু স্বদেশপ্ৰেমী আছিল। তেওঁ দেশ বিদেশৰ শিক্ষাৰে শিক্ষিত হ'লেও মাতৃভূমি আৰু আত্মীয় স্বজনৰ প্ৰতি তেওঁ আছিল অসীম প্ৰেম। সেয়ে তেওঁ প্ৰাগজ্যোতিষৰ লোক বুলি নিজকে পৰিচয় দিছিল। এনেদৰে আনন্দৰাম বৰুৱাৰ জীৱনৰ মহৎ আদৰ্শৰাজি গ্ৰহণ কৰি আমিও আনন্দৰাম বৰুৱাৰ দৰে সময়ৱালীত আমাৰ স্বাক্ষৰ থৈ যাব পাৰোঁ। নেক্সট প্ৰশ্ন দিয়া আছে, 3টা প্ৰশ্ন দিয়া আছে আৰু ইয়াৰ উত্তৰ এটাই হ'ব, আৰু এইটো তোমালোকৰ বহুতবাৰ পৰীক্ষাত আহিছে, মষ্ট ইম্পৰ্টেণ্ট হয়। ইয়াত চোৱা, প্ৰশ্ন 3টা কিন্তু উত্তৰ এটাই হ'ব। এই প্ৰশ্নটো 2017 চনত আহিছিলে আৰু 2019 চনত আহিছিলে, আৰু একে উত্তৰৰ প্ৰশ্ন এইটো আহিছিলে 2020 চনত, আৰু এইটো হৈছে তোমালোকৰ কিতাপত থকা প্ৰশ্ন। প্ৰশ্নটো কি যে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা। এইটো এটা প্ৰশ্ন। নাইবা জীৱন আৰু কৰ্মৰ দ্বাৰা আনন্দৰাম বৰুৱাই কেনেকৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ ঐক্য সাধন কৰিছিল চমুকৈ লিখা। এইটো 2020 চনত আহিছিলে। নাইবা প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা। এই 3টাৰ প্ৰশ্নৰ উত্তৰ এটাই কিন্তু, আৰু এইটো খুবেই ইম্পৰ্টেণ্ট হয়। উত্তৰ হ'ব, আনন্দৰাম বৰুৱা আছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ সেতুস্বৰূপ। আনন্দৰাম বৰুৱাৰ পূৰ্বে ভাৰতীয় সংস্কৃত ভাষা সাহিত্যৰ চৰ্চা কম আছিল বাবে বিষয়ে ভাৰতীয় সংস্কৃত সাহিত্যৰ বিষয়ে জনা নাছিল।
আনন্দৰামৰ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি পাশ্চাত্যৰ পণ্ডিতসকলে সেই সুযোগ লাভ কৰিবলৈ সুবিধা পায়। পিছলৈ আনন্দৰামৰ আদৰ্শকে সন্মুখত ৰাখি ভাৰততো সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ এক জাগৰণৰ সূত্ৰপাত হয়। আজি ভাৰতত সংস্কৃত ভাষা সাহিত্যৰ যোগেদি ভাৰতীয় সভ্যতাই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত হৈছে। সেয়ে প্ৰাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাৰ স্থানো অতি উচ্চ। এইখিনিতে তোমালোকৰ কিতাপত থকা আৰ্হি প্ৰশ্ন গোটেইখিনি আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম এইটো ক্লাছৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট, এইটো হ'ল অতিৰিক্ত প্ৰশ্ন উত্তৰ। আৰু এটা পাঠৰ পৰা যিমান অতিৰিক্ত প্ৰশ্ন পৰা যায় সিমানেই ভাল, ঠিক আছে। চ' তোমালোকৰ পাঠটো পঢ়ি যিমানখিনি ইম্পৰ্টেণ্ট হ'ব পাৰে গোটেইখিনি ইয়াত সজাই অনা হৈছে। ক নম্বৰ প্ৰশ্ন, আনন্দৰামৰ চৰিত্ৰৰ বিশেষত্ব কি? উত্তৰ হ'ব আনন্দৰামৰ সৈতে জ্ঞান চৰ্চা কৰাটোৱে আছিল আনন্দৰাম বৰুৱাৰ বিশেষ কি বৈশিষ্ট্য। তাৰপিছত নেক্সট দি আছে, আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰত কি কৰি থৈ গৈছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল। আনন্দৰাম বৰুৱাৰ স্থান কোন দিশৰ পৰা উচ্চ? একাগ্ৰতা আৰু অধ্যাৱসায়ৰ দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান উচ্চ। নেক্সট দি আছে, আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ নাম কি? উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম আছিল ভৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম আছিল দুৰ্লভেশ্বৰী। নেক্সট দি আছে, আনন্দৰাম বৰুৱা ককায়েকৰ নাম কি আছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাৰ ককায়েকৰ নাম আছিল পৰশুৰাম বৰুৱা আৰু জানকীৰাম বৰুৱা। নেক্সট দি আছে, আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছে? ইয়াৰ উত্তৰ হ'ব যে আনন্দৰাম বৰুৱাই তেওঁ ৰচনা কৰা সংস্কৃত সাহিত্যত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ বিভিন্ন কথা উল্লেখ কৰি স্বদেশ প্ৰেমৰ পৰিচয় দিছে। তাৰপিছত নেক্সট দি আছে, মহাবীৰ চৰিত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে আনন্দৰামে কিহৰ কথা উল্লেখ কৰিছে? ইয়াৰ উত্তৰ হ'ব যে মহাবীৰ চৰিতৰ ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। তাৰপিছত এতিয়া নেক্সট দি আছে, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে গৌৰৱ কৰিছিল? ইয়াৰ উত্তৰ হ'ব প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি আনন্দৰাম বৰুৱাই গৌৰৱ কৰিছিল। এই গোটেইবোৰ প্ৰশ্ন কিন্তু খুবেই ইম্পৰ্টেণ্ট হয়, পাঠটো পঢ়িহে বনোৱা হৈছে। আনন্দৰাম বৰুৱা আমাৰ মাজত কিয় চিৰপূজ্য হৈ থাকিব? উত্তৰ হ'ব আনন্দৰামে ৰচনা কৰা সংস্কৃত গ্ৰন্থসমূহৰ বাবে আমাৰ মাজত চিৰপূজ্য হৈ থাকিব। তাৰপিছত নেক্সট প্ৰশ্নত দিয়া আছে যে প্ৰকৃত কৰ্মীৰ চিন কেনেদৰে প্ৰকাশ পায়? ইয়াৰ উত্তৰ হ'ব যে প্ৰকৃত কৰ্মীয়ে কৰ্মৰ বিনিময়ত কেতিয়াও প্ৰশংসা বা সন্মান নিবিচাৰে, ইয়াৰ দ্বাৰাই প্ৰকৃত কৰ্মীৰ চিন প্ৰকাশ পায়। তাৰপিছত নেক্সট দি আছে, অসমৰ মানুহে কিহৰ বাবে বংগদেশলৈ যাবলৈ ভয় কৰিছিল? উত্তৰ হ'ব বাট পথ দুৰ্গম বাবে অসমৰ মানুহে বংগদেশলৈ যাবলৈ ভয় কৰিছিল। তাৰপিছত নেক্সট দিয়া আছে, আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে কলৈ গৈছিল? আনন্দৰাম বৰুৱাই জ্ঞান লাভৰ বাবে সুদূৰ ইউৰোপলৈ গৈছিল। ষ্টুডেণ্টছ, এই এক্সট্ৰা কুৱেশ্যন এনচাৰখিনি পঢ়িলে তোমালোকৰ এটা প্ৰশ্ন তোমালোকৰ মিছ নহ'ব এইটো পাঠৰ পৰা। গোটেই পাঠটো কমপ্লিট পঢ়িহে সজোৱা হৈছে। নেক্সট দি আছে, আনন্দৰাম বৰুৱাই স্থান চৰ্চাৰ অনুৰাগত কি ব্ৰত পালন কৰিছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ অনুৰাগত চিৰকুমাৰ ব্ৰত পালন কৰিছিল। তাৰপিছত নেক্সট দি আছে, আনন্দৰাম বৰুৱাই ল'ৰালি কালত কোনখন গ্ৰন্থ মুখস্থ কৰিছিল? আৰু এইটো 2020 চনত আহিছিলে প্ৰশ্নটো। কোনখন গ্ৰন্থ মুখস্থ কৰিছিলে? এখন হ'ল অমৰ কোষ। মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপিছত দি আছে, আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল? ভেৰি ইম্পৰ্টেণ্ট, ডক্টৰ সূৰ্যকুমাৰ ভূঞা আনন্দৰাম বৰুৱাৰ জীৱনী ৰচনা কৰিছিল। নেক্সট প্ৰশ্নত কি দিয়া আছে যে আনন্দৰাম বৰুৱাই ল'ৰালি কালত কিহত অভিনয় কৰিছিল? উত্তৰ হ'ব আনন্দৰাম বৰুৱাই ল'ৰালি কালত ভাওনাত অভিনয় কৰিছিল। তাৰপিছত নেক্সট প্ৰশ্নত কি কৈছে, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থৰ নাম কি? এইটো হ'ল কথাগুৰু চৰিত। তাৰপিছত নেক্সট দিয়া আছে, ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল? এইটো হ'ব আনন্দৰাম বৰুৱাই ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ পৰিছিল। তাৰপিছত নেক্সট দিয়া আছে, আনন্দৰাম বৰুৱা প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেদৰে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্ভৱম অৰ্থাৎ নিজকে প্ৰাগজ্যোতিষপুৰৰ লোক বুলি পৰিচয় দি গৌৰৱ অনুভৱ কৰিছিল। তাৰপিছত এতিয়া আৰু নেক্সট দিয়া আছে, আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? এইটো 2024 চনত আহিছিলে। উত্তৰ হ'ব একাগ্ৰ কৰ্মনিষ্ঠা আৰু জ্ঞান তৃষ্ণাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। আৰু নেক্সট দিয়া আছে, আনন্দৰাম বৰুৱাই কি উদ্দেশ্যে বিদেশলৈ গৈছিল? জ্ঞান লাভৰ উদ্দেশ্যে বিদেশলৈ গৈছিল। কিহৰ বাবে আনন্দৰাম পূজ্য হৈ থাকিব? জ্ঞান চৰ্চাৰ ক্ষেত্ৰত অসমীয়াৰ পক্ষে নৱযুগৰ সূচনা কৰাৰ বাবে আনন্দৰাম কি হৈ থাকিব? চিৰপূজ্য হৈ থাকিব। তাৰপিছত নেক্সট দিয়া আছে, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিত বিস্ময় মানিছিল? এইটো হ'ল
মেক্স মুলাৰে বিস্ময় মানিছিল। আৰু এটা প্ৰশ্ন আছে 2017 চনত আহিছিলে বৈৰাগ্য শব্দৰ অৰ্থ কি? ভেৰি ইম্পৰ্টেণ্ট হয়, এই বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি। তাৰপিছত নেক্সট দি আছে ভাৰতীয় প্ৰশাসনিক সেৱাত নিযুক্ত প্ৰথমগৰাকী অসমীয়া 2019 চনত আহিছিলে, এইটো হ'ল আনন্দৰাম বৰুৱা। 2020 চনৰ প্ৰশ্ন এন আৰ্ডেন অনুবাদগৰাকীৰ নাম লিখা, এইটো হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰু, 2020 চনত আহিছিলে। নেক্সট প্ৰশ্নত দিয়া আছে, এইটো 20 চনত আহিছিলে যে তোমাৰে আনন্দ বৰুৱাই বুলি কোনটো কবিতাত কোনে আনন্দৰাম বৰুৱাৰ প্ৰশস্তি গাইছে? লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰামৰ বিষয়ে প্ৰশস্তি কবিতাত তেনেদৰে প্ৰশংসা কৰিছে। তাৰপিছত নেক্সট দি আছে বিদ্যা লাভৰ চৰম প্ৰাপ্য বা অৰ্জনীয় বিষয় দুটাই লেখকে কোন দুটা চৰম প্ৰাপ্যলৈ আঙুলিয়াইছে? এইটো 2020 চনত আহিছিলে। বিদ্যা লাভৰ চৰম প্ৰাপ্য দুটা হৈছে সত্য আৰু কৰ্ম। তাৰপিছত নেক্সট দি আছে জীৱন শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক কোন? এইটো ৰচক হ'ব, এইটো 20 চনত আহিছিলে। ইয়াৰ ৰচক হ'ল সত্যনাথ বৰা। তাৰপিছত নেক্সট দিয়া আছে যে কোন দেশৰ প্ৰাচীন নৃপতিসকলক গজ ধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল? এইটো 20 চনত আহিছিলে। এইটো হ'ল কি তোমালোকৰ প্ৰাচীন কামৰূপৰ নৃপতি হ'ব, এইটো নৃপতিসকলক গজ ধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছে। এনেকৈ আমি গোটেইখিনি আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ সকলোকে।